নমস্কাৰ। আজি আমি ক্লাছ 7ৰ গণিতৰ অনুশীলনী 4.3ৰ দুটামান প্ৰশ্ন সমাধান কৰিম। ইয়াৰ আগত আমি ইতিমধ্যে এটা ক্লাছ কৰিছোঁ, তাত আমি 1 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ, কেইবাটা প্ৰশ্ন আমি সমাধান কৰিছিলোঁ। আজি আমি অনুশীলনী 4.3 প্ৰশ্নটো সমাধান কৰিব যাওঁ। এই প্ৰশ্নটো মই পঢ়ি দিছোঁ, বৰ্ডত লিখি দিয়া নাই। ইয়াতে দিয়া আছে যে এটা ভগ্নাংশৰ হৰ লবতকৈ 4 বেছি হয় বুলি কৈছে। হৰ লবতকৈ 4 বেছি, গতিকে লবটো আমি x বুলি ধৰি ল'লোঁ, হৰটো তাতকৈ 4 বেছি বুলি কৈছে কাৰণে x + 4 লিখিলোঁ। এতিয়া আমি ধৰি ল'ব লাগিব, আমাক কৈছে যে হৰ লবতকৈ 4 বেছি, গতিকে লবটো আমি x বুলি ধৰি লৈছোঁ। xতকৈ 4 বেছি হ'লে x + 4, 4 কম বুলি ক'লে x - 4। এতিয়া ভগ্নাংশটোৰ হৰটো যদি x + 4 হয়, লবটো যদি x হয়, তেতিয়াহ'লে ভগ্নাংশটো হ'ব x + 4 ভাগৰ x। হৰটো তলত থাকে, লবটো ওপৰত থাকে। এতিয়া আমাক প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে কৈছে যে আমাক ভগ্নাংশটোৰ লগত যদি হৰ আৰু লবৰ লগত যদি x যোগ কৰা হয়, আমাক কৈছে যে যদি লব আৰু হৰৰ সৈতে 1 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো 2 ভাগৰ 1 হয় বুলি কৈছে। দুইটাৰ লগত 1 এটা যোগ কৰিব দিছে, যোগ কৰিলে আমাৰ কি হয় বুলি কৈছে? 2 ভাগৰ 1 হয়। এইটো আমাক প্ৰশ্নত দিয়া আছে। গতিকে আমি ভগ্নাংশটো লিখি ল'লোঁ আৰু হৰৰ লগত আমি 1 যোগ কৰিলোঁ, লবৰ লগতো 1 যোগ কৰিলোঁ, সমান 2 ভাগৰ 1 বুলি প্ৰশ্নত আমি দিয়া আছে। এইখিনি আমি এতিয়া সৰল কৰিম, সৰল কৰি আমি সমাধান কৰিম। গতিকে এইখিনি সমাধান কৰিবৰ কাৰণে প্ৰথমতে আমি এইটো যোগ কৰি দিলোঁ, 4 + 1 5 হয়। এতিয়া আমি বজ্ৰপূৰণ কৰিম, ক্ৰছ পূৰণ কৰিম, দুইৰে এইটো এনেকৈ পূৰণ কৰিম। 2 × x + 1, ঠিক তেনেকৈ 1 × x + 5 পূৰণ কৰিলে আমাৰ হ'ব বিতৰ বিধিৰ সৈতে পূৰণ কৰিম। 2 পূৰণ x * x, 2 × 2, ঠিক তেনেকৈ 1x × x, 1 + 5 × 5। এতিয়া আমি এইটো সমীকৰণ সমাধান কৰিম। যিটো সমীকৰণ সমাধানৰ যিটো নিয়ম আছিলে, 2x + x টো বাওঁফালে আহিলে হ'ব -x, ঠিক তেনেকৈ +5 +2টো আমি সোঁফালে লৈ গ'লে হ'ব -2। আমি চুটি পৰ্যায়ত সমাধান কৰিম। যেনেকৈ এতিয়া দুইফালে ইয়াৰ পৰা xটো আমি যদি নোহোৱা কৰিব লাগে, দুইফালৰ পৰা x বিগ কৰিব লাগিব। এইটো বিগ কৰাটো দেখুৱাই নাই, আপুনি ইয়াত বিগ কৰাটো দেখুৱাইছোঁ। ঠিক তেনেকৈ +2টো আমি নোহোৱা কৰিবৰ কাৰণে -2 কৰিলোঁ ইয়াতে, গতিকে ইয়াৰ পৰা -2 কৰিব লাগিব। গতিকে আমি সহজতে বুজিব পাৰোঁ, +x টো ইফালে -x লিখিলোঁ, +2টো ইফালে আমি -2 লিখিলোঁ, তেনেকৈ ভাবিলেও হ'ব। ইয়াৰ পৰা এতিয়া আমি সমাধানটো হ'ব, ইয়াৰ পৰা সমাধানটো হ'ব আমি 2x - x = x, ঠিক তেনেকৈ 5ৰ পৰা 2 গ'লে 3, গতিকে আমি x ৰ মান পালোঁ 3। গতিকে আমাৰ লবটো হ'ব, গতিকে লব হ'ব 3। গতিকে হৰটো কি হ'ব? হৰটো আছিলে আমাৰ x + 4 আছিলে, গতিকে x ৰ ঠাইত পালোঁ আমি 3, 3 + 4, গতিকে 7। গতিকে ভগ্নাংশটো হ'ব আমাৰ, এতেকে আমাৰ ভগ্নাংশটো হ'ব, এতেকে ভগ্নাংশটো হ'ব আমাৰ এইটো উত্তৰটো আমি লিখিম। এতেকে হৰটো আছিলে 7 পালোঁ আমি, আৰু লবটো পালোঁ আমি 3, 7/3। এইটো হ'ব আমাৰ উত্তৰ। গতিকে আমি এই সমাধানটো অলপ চুটি পৰ্যায়ত কৰা হ'ল, সেইখিনি মনোযোগ দিলে হ'ল, কাৰণ আমি প্ৰতিটো স্তৰত যদি আগৰ দৰে আমি স্তৰ কৰি আমি বিট কৰি দেখুৱাই থাকোঁ, আমাৰ বহুত দীঘলীয়া হ'ব। সেয়েহে আগৰ পাঠটো আমি স্পষ্টকৈ জনাৰ পিছত এইটো পাঠটো আমি এনেকৈ চুটিকৈ কৰিব পাৰিম। অৰ্থাৎ ধনাত্মক পদটো ইফালে আনিলে ঋণাত্মক হ'ব, আৰু ধনাত্মকটো ইফালে গ'লে ঋণাত্মক হ'ব, ঋণাত্মক গ'লে ইফালে ধনাত্মক হ'ব। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্ন এটা সমাধান কৰোঁ। 4 নম্বৰ প্ৰশ্ন দিয়া আছিলে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি বুলি কোৱা আছে। এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি, গতিকে আমি প্ৰথমে প্ৰস্থটো ধৰি ল'ব লাগিব। প্ৰস্থ ধৰি ল'লোঁ, প্ৰস্থ আমি নাজানো x, এতেকে দিশ হ'ব, আমাক দিশ কিমান বেছি বুলি ক'লে? 5 চেণ্টিমিটাৰ বেছি বুলি ক'লে, গতিকে এইটো হ'ব x + 5 চেণ্টিমিটাৰ। এইটো আমি চেণ্টিমিটাৰ লিখিব পাৰোঁ, বা এইটো আমি লিখিব চেণ্টিমিটাৰ। গতিকে দিশ প্ৰস্থ আমি পাই গ'লোঁ। ইয়াৰ পিছত আমাক দিয়া আছে পৰিসীমা, গতিকে পৰিসীমাৰ সূত্ৰ, পৰিসীমা আমাক দিয়া আছে 26 চেণ্টিমিটাৰ। তাৰ পৰা কালিটো উলিয়াব লাগিব, গতিকে আমি পৰিসীমাৰ সূত্ৰটো জানো। আয়তৰ পৰিসীমাৰ সূত্ৰটো প্ৰশ্নমতে আমি লিখি লওঁ। প্ৰশ্নমতে 2 পূৰণ দিশ যোগ প্ৰস্থ সমান আয়তৰ পৰিসীমা। এইটো আমি সূত্ৰটো আমি জানো, আয়তৰ পৰিসীমা। আমি আয়তৰ পৰিসীমাৰ কথা প্ৰশ্নত কোৱা আছিলে, সেইকাৰণে আয়তৰ পৰিসীমাৰ সূত্ৰটো লিখিলোঁ। গতিকে ইয়াত যদি মানটো বহাই দিওঁ, দীঘৰ ঠাইত আমি লিখি দিম x + 5, প্ৰস্থৰ ঠাইত লিখোঁ আমি x। আয়তৰ পৰিসীমা আমাক দিয়া আছে 26, এইটো আমাক প্ৰশ্নত দিয়া আছে, সেইকাৰণে আমি প্ৰশ্নমতে লিখিছোঁ। আমাক আয়তৰ পৰিসীমা 26 দিয়া আছে। এতিয়া আমি এইখিনি সমাধান কৰিম। এইখিনি সমাধান কৰাৰ আগতে আমি দুটা যোগ কৰিব পাৰোঁ, x + x = x + 5 পূৰণ 20 সমান 26। 2টো ইফালে গ'লে হৰণ হ'ব, ইফালে যিহেতু পূৰণ আছে। 2x + 5 সমান 26/2। 26ক 2ৰে হৰণ কৰিলে আমি কি পাম? 26ক 2ৰে হৰণ কৰিলে আমি পাম 13। গতিকে এইখিনি যদি আমি সমাধান কৰিব লাগে, +5টো আমি বাওঁফালে লৈ আহোঁ,
সোঁফালে লৈ যাওঁ বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ প্লাছ 5টো তেতিয়াহ'লে আমি পাম 13 মাইনাছ 5 2x = 13 পৰা 5 গ'লে 8 গতিকে x = 2টো পূৰণ আছে ইফালে আহিলে আমি হৰণ লিখি দিম অৰ্থাৎ 2 4 গুণ 8 হয় গতিকে আমি প্ৰস্থ পালোঁ এতেকে আমি প্ৰস্থ পালোঁ এতেকে প্ৰস্থ আমি কিমান পালোঁ 4 সেন্টিমিটাৰ পালোঁ দিশ কিমান পাম দিশ আছিলে আমাৰ x + 5 আছিলে গতিকে আমি x ৰ ঠাইত আমি 4 লিখি দিওঁ 4 + 5 9 সেন্টিমিটাৰ এটা আমি দিশ প্ৰস্থ যেটো পালোঁ এটা আমি আয়তৰ কালিটো উলিয়াব পাৰিম আয়তৰ কালি সূত্ৰটো আমি মনত পেলাব লাগিব আয়তৰ কালি আছিলে দিশ পূৰণ প্ৰস্থ এতেকে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ দিশটো আমি পালোঁ 9 সেন্টিমিটাৰ আৰু প্ৰস্থ পালোঁ আমি 4 সেন্টিমিটাৰ গতিকে 9 × 4 9 4 গুণ 36 গতিকে এইটো হ'ব 36 বৰ্গ সেন্টিমিটাৰ এইটো সেন্টিমিটাৰ লিখিছিলোঁ গতিকে 9 4 গুণ 36 বৰ্গ সেন্টিমিটাৰ অথবা সেন্টিমিটাৰ স্কয়াৰ বুলি লিখিলেও হ'ব ধন্যবাদ